জয় মা কামাখ্যা, জয় মা বগলামুখী। যোৱাকালি মই এটা দেৱালীৰ কাৰণে উপায় দিছিলোঁ, হিন্দীত বনাইছিলোঁ বাৰু, যিহেতু মোৰ বহুতখিনি মানুহ বাহিৰত থাকে অসমৰ। কথাটো হৈছে, উপায়টো হৈছে যে অমাৱস্যাৰ দিনাখন আমি 3টা গজাল ল'ব লাগে। 3টা গজাল আমি চূণত, বগা চূণত আমি তিয়াই পেলাই সেই গজালকেইটা আমি অলপ বগা কৰি ল'ব লাগে। কৰি পেলাই আমি সন্ধিয়া সময়ত বহুতে সুধি আছে মোক যে গুৰুজী কোনটো সময়ত আমি মানে কামটো কৰিম বা উপায়টো কৰিম। আমি উপায়টো কৰিম সন্ধিয়া সময়ত, 3 সন্ধিয়া সময়ত। না মানে ৰাতি হৈছে না দিন আছে। এই 3 সন্ধিয়া সময়টো বহুত ইম্পৰ্টেণ্ট সময় হয়, আৰু সেই সময়টোতে নৰসিংহ ভগৱানে হিৰণ্যকশিপুৰক বধ কৰিছিলে। 3 সন্ধিয়া সময়ত আমি শ্মশানত গৈ পেলাই বা কোনোবা চুনচান জেগাত গৈ পেলাই বা কোনোবা মানে একদম নিস্তব্ধ জেগাত গৈ পেলাই বা 3 আলিত হওক বা 4 আলিত হওক, তাত গৈ পেলাই আমি সেইকেইটা গজাল আমি পুতি থৈ আহিব লাগে। মাটিৰ তলত পুতি থৈ আহিব লাগে। মানে আপোনালোকে গজালটো ডাইৰেক্ট পুতি নিদিব খান্দি পেলাই গাঁতটো। আপোনালোকে গজালকেইটা যেনেকৈ আমি কাঠত মাৰোঁ, সেনেকৈ আপোনালোকে কাঠত মাৰাৰ নিচিনাকৈ গজালটো শিল এটা লৈ পেলাই গজালৰ ওপৰত কোবাই দিব, তেতিয়া গজালটো ভিতৰত সোমাই যাব। আৰু সেইটো কাম কৰাৰ আগতে 3 বাৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ আপোনালোকে গজালটো ঘূৰাব। ঠিক আছে, 3টা গজাল আপোনালোকে এণ্টি ক্লকৱাইজ ঘূৰাব। ঘূৰাই পেলাই আপোনালোকে সেইকেইটা হাতুৰিয়ে হওক বা পাথৰেৰে হওক মাটিৰ ভিতৰত ভূমিত আপোনালোকে মাৰি আপোনালোকে উল্টা হৈ পেলাই নাচাব গজালকেইটাক, আপোনালোকে তাৰ পৰা ঘূৰি গুচি আহিব। সেইটোৱে হৈছে বহুত ডাঙৰ ৰামবাণ উপায় এইবাৰ দেৱালীৰ কাৰণে, অমাৱস্যাৰ দিনাখন, যোনদিনাখন আমাৰ কালী পূজা আছে। আৰু যদি আপোনালোকে প্ৰশ্ন থাকে আপোনালোকে জনাবৰ কাৰণে পাৰে, মই তাৰে সঠিক ৰিপ্লাই দিম। জয় মা কামাখ্যা।